একদম প্ৰিমিয়াম কপাৰৰ ওপৰত গ'ল্ড পলিচৰ হয় আৰু 6 মান্থৰ প্ৰপাৰ ৱাৰেণ্টি হয় দেখা পাইছেনে ডিজাইনকেইটা আচলতে মোৰ তাত আগতেও আছিলে কিন্তু এতিয়া ৰিষ্টক হৈছে তো মই ভাবিলোঁ আকৌ এবাৰ দেখাই দিওঁ এইটো ডিজাইন আৰু এইটো সম্পূৰ্ণ 18 ইঞ্চি চেইনত থাকিব আৰু একদম ডেইলি ইউজ কৰিব পৰা হয় বলক তেতিয়াহ'লে আৰু এটা ধুনীয়া ডিজাইন দেখাওঁ আপোনালোক কেনেকুৱা লাগিছে কওকচোন লকেটটো ইমান মৰম লগা নহয়নে চেইনডাল হৈছে এনেকুৱা একদম গ'ল্ডৰ নিচিনা ধৰিবই নোৱাৰি চাওকচোন বাৰু এইটো প্ৰপাৰ কপাৰৰ ওপৰত গ'ল্ড পলিচ হয় আৰু এইটোৰো ধুনীয়াকৈ 6 মান্থৰ ৱাৰেণ্টি আছে দেখিছেনে একদম ডেইলি ইউজ কৰিব পৰা হয় ৰ'ব মই আপোনালোকক ইয়াৰ ইয়েৰিংছটো দেখাই আছোঁ দেই এইটো হৈছে সম্পূৰ্ণ লুকটো কেনেকুৱা লাগিছে মোক জনাব দেই বলক তেতিয়াহ'লে আৰু এটা ধুনীয়া ডিজাইন আপোনালোকক দেখাওঁ এইটো চাওক পিংক কালাৰ বাৰু কাৰ ফেভৰেট হয় মোক জনাবচোন এইটো দেখিছেনে এইটো হৈছে এটা পেণ্ডেণ্টৰ ছেট আৰু এইটো সম্পূৰ্ণ কপাৰত গ'ল্ড পলিচ কৰা হৈ আছে আৰু একদমেই ডেইলি ইউজ কৰিব পৰা কোৱালিটিৰ হয় দেখা পাইছেনে ইমান মৰম লাগিছে এইটো অলপমান ডাঙৰ চাইজত আছে বাৰু পেণ্ডেণ্টটো আৰু ইয়েৰিংযোৰ ৰ'ব এই ছেটটোৰ লগত এটা ধুনীয়া ৰিঙো আছে মই সেইটো আপোনালোকক দেখাই আছোঁ এইটো হৈছে সেই ছেটটোৰ সম্পূৰ্ণ লুকটো ইয়েৰিংছ এটা ধুনীয়া ৰিং আৰু এটা লকেট কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব